তাইৰ মাৰ্কেটত অলৰেডি বেয়া ৰেকৰ্ড। কিন্তু তাই যেতিয়া সোমাইছে ইয়াতে আমি জানো তাইৰ মাৰ্কেটত অলৰেডি বেয়া ৰেকৰ্ড। আমি বাপেকক বহুত ৰিকুৱেষ্ট কৰিছিলোঁ যে এটলিষ্ট আপোনালোক থাকক নাইবা ভাল ভাৰতীয় মানুহ দিয়ক, কিন্তু তেওঁলোকে নুশুনিল। ৰাতি ৰাতি ল'ৰা লৈ আহে, ইয়াতে থাকে। ধৰক ৰাতি ৰাতি ল'ৰা লৈ আহে, ইয়াত থাকে, মদ খায় বা ড্ৰাগছ খায়, উৎপাত কৰে, মানে বহুত বিভিন্ন আৰু একদম মানে অশালীন ড্ৰেছ পিন্ধি ইয়াত ছ'চিয়েল জেগাত ঘূৰা ফুৰা কৰি থাকে। মানে আমি ফেমিলি লৈ যিটো বস্তু মানে আমি চাব নোৱাৰোঁ সমজুৱাভাৱে। নিশাৰ মহানগৰীত পুনৰ যুৱতীৰ উদ্ভণ্ডালি। ছয় মাইল চন্দন নগৰ ত্ৰিবেণী পথত থকা এইটো ছানৰাইজ এপাৰ্টমেণ্ট, আৰু এই এপাৰ্টমেণ্টটোৰ এটা ফ্লেটত বাস কৰে যুৱতীগৰাকীয়ে। কিন্তু এপাৰ্টমেণ্টটোৰ আৱাসীসকলৰ অভিযোগ অনুসৰি যুৱতীগৰাকীৰ বাবে ফ্লেটটোত থাকিবলৈ লাজ লগা অৱস্থা হৈছে। আহিছিলে আহোঁতে তাইক একদম অভদ্ৰ ব্যৱহাৰ কৰিছে, আমাক একদম স্লেং ৱৰ্ড ইউজ কৰিছে, য'ত মানে আপোনালোকক আমি ক'ব নোৱাৰোঁ। সদায় তাই আজি এদিন বুলি নহয়, আজি বছৰ দিন হৈ গ'ল এনেকৈ চবতে অভদ্ৰ ব্যৱহাৰ কৰি আমাৰ গোটেই পৰিৱেশটো বেয়া কৰি পেলাইছে। কোনো মানুহ মানে থাকিব পৰা অৱস্থাত নাই। আৰু আমি আহিলে তাৰমানে তাই থাকিলে আমি আহিব গেট খুলি সোমাবলৈ লাজ লাগে যে তাই এইটো ফ্লেটত থাকে বুলি। একদম এনি টাইম নিচা, এনি টাইম বেয়া কথা, এনি টাইম বেয়া ড্ৰেছ। তাইক দেখিলে তাৰমানে চবে গম পাব কেনেকুৱা কেৰেক্টাৰৰ মহিলা। আৰু তাই সেইবোৰ তাইৰ নিজৰ কথাবিলাক মানে আমাৰ ওপৰত জাপি দিয়ে, আৰু যিকোনো কথা ছ'চিয়েল মিডিয়াবিলাকত কৈ দিয়ে, বেয়া বেয়াকৈ কৈ দিয়ে উইদাউট পাৰ্মিশ্যন। তাই যি মানে বেয়া বেয়া কথাবিলাক কৈ পায়, মানুহবোৰৰ ফটোবোৰ লৈ পেলাই, ভিডিঅ' লৈ পেলাই ছ'চিয়েল মিডিয়াত উইদাউট পাৰ্মিশ্যন ফটো লয়, ভিডিঅ' কৰে। মোৰো কণ্টেক্ট নম্বৰ দিছিল, মোৰ থ্ৰেটেনিং টু কিল দিছিল, এটেম্প টু মাৰ্ডাৰ চাৰ্জেছ লগাইছিল। ৰুমৰ ভিতৰত মানে মই ফ্ৰণ্টত মোৰ তাইৰ ফ্ৰণ্টত মোৰ ফ্লেট শুব নোৱাৰে মানে, কেঁচুৱা আছে, কেঁচুৱা কান্দি কান্দি। বুধবাৰে নিশাও দেৰিকৈ অহাত গেট খুলি দিয়া নাছিল নিৰাপত্তাৰক্ষীয়ে। তাৰ পিছতেই আৰম্ভ কৰে উদ্ভণ্ডালি। নিশা এপাৰ্টমেণ্টটোত আৰক্ষী উপস্থিত হৈ বহু সময় থাকে যদিও যুৱতীগৰাকীৰ বিৰুদ্ধে গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা। এপাৰ্টমেণ্টৰ আৱাসীসকলে 15 ফেব্ৰুৱাৰীতো দিছপুৰ থানাত যুৱতীগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। কিন্তু তেতিয়াও আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। শুনক কি কয় ফ্লেটটোৰ আৱাসীসকলে। ইয়াতে ফ্লেটত থাকে, ফ্লেট নাম্বাৰ তাইৰ এইটো। তাই একচুৱেলি ফ্লেটটো আমি ইয়াত থকা আজিৰ পৰা মোটামুটি 2012ৰ পৰা আছোঁ, 14 বছৰ হ'ল। কিন্তু তেতিয়া ফ্লেটটো আছিল তেওঁৰ মাক বাপেকৰ নাম, আগতে ভাড়া চাড়া দি আছিলে। কিন্তু আজি 3 বছৰৰ মানৰ পৰা তাইক আনি সোমাই দিছে। কিন্তু তাই যেতিয়া সোমাইছে ইয়াতে আমি জানো তাইৰ মাৰ্কেটত অলৰেডি বেয়া ৰেকৰ্ড। আমি বাপেকক বহুত ৰিকুৱেষ্ট কৰিছিলোঁ যে এটলিষ্ট আপোনালোক থাকক নাইবা ভাল ভাৰতীয় মানুহ দিয়ক, কিন্তু তেওঁলোকে নুশুনিলে। ইয়াত দিয়াৰ পিছত তাৰ আচল মানে উৎপাতবিলাক ষ্টাৰ্ট হৈ গ'ল। উৎপাত কেনেকুৱা, ধৰক ৰাতি ৰাতি ল'ৰা লৈ আহে, ইয়াত থাকে, মদ খায় বা ড্ৰাগছ খায়, উৎপাত কৰে, মানে বহুত বিভিন্ন আৰু একদম মানে অশালীন ড্ৰেছ পিন্ধি ইয়াত ছ'চিয়েল জেগাত ঘূৰা ফুৰা কৰি থাকে। মানে আমি ফেমিলি লৈ যিটো বস্তু মানে আমি চাব নোৱাৰোঁ সমজুৱাভাৱে, যে তেনেকুৱা কৰি থাকে। কিন্তু সেইবিলাক আমি ঠিক আছে বোলে তাইৰ ষ্টাইল, আমি একো কোৱা নাই। কিন্তু যেতিয়া তাইৰ মেইন উৎপাত ষ্টাৰ্ট হ'ল, মেইন উৎপাত কেনেকুৱা, তাই বেলেগ বেলেগ ল'ৰা লৈ লৈ ইয়াত থাকে আৰু ৰাতি 12টা-1টা বজাত মদ খাই আহে, আহি দৰ্জাত লাট মাৰে, দৰ্জা খোলাৰ কাৰণে উৎপাত কৰে, চিকিউৰিটিক আহি মাৰে,
তাত আমাৰ মানুহে কোনোবা আহিলে ফটোটো মাৰি ইনষ্টাগ্ৰামত দি দিয়ে যে এইজন মানুহে মোক থ্ৰেটেনিং দিছে। তেতিয়া আমি মতা মানুহখিনি তাৰমানে উপায় নাপায় লাষ্টত এই দিছপুৰ থানাত আমি FIR দিলোঁ যে আমাক আমি হেল্প বিচাৰিলোঁ। কিন্তু আজিলৈকে থানাৰ ফালৰ পৰা আমি কোনো হেল্প পোৱা নাই। কিন্তু আজি এতিয়া এনেকুৱা সময়ত আপোনালোকো আহিলে য'ত নেকি মানে তাই দৰ্জা 2 ঘণ্টামান দৰ্জা লাট মাৰি মাৰি ভাঙি দিছে আৰু লগত এজন কোনোবা বেলেগ মানুহ লৈ আহিছে দালাল টাইপ মানুহ, সিও আহি ইয়াত উৎপাত কৰি আছে। পিছত আমি উপায় নাপায় আমাৰ লেডিজখিনি নামি আহি ক'লে যে কি হৈছে। তাই তেতিয়া দমচম দি তাই ৰুমত গৈ এতিয়া দৰ্জা মাৰি সোমাই আছে, ওলাই অহা নাই। তাৰপিছত দিছপুৰ থানাৰ পুলিচ প্ৰথমতে 3জন পুলিচ আহিলে। সেই 3জন পুলিচেই যিজন দালাল আছিলে তাক উঠাই লৈ গুচি গ'ল, ক'লে যে লেডিজ পুলিচ আহিব। তাৰপিছত তাৰ খবৰ চবৰ নাই। আকৌ আমি কণ্ট্ৰল ৰুমত ফোন কৰোঁতে এতিয়া পুলিচ পাৰ্টি এটা আহিছে। কিন্তু তেওঁলোকে এতিয়াও আমি ৰিকুৱেষ্ট কৰি আছোঁ যে তাইক যাই আনক, কেছটো ৰেজিষ্টাৰ কৰক, মেডিকেল কৰক। কিন্তু তেওঁলোকে এতিয়ালৈকে ষ্টেপ লোৱা নাই। নাজানো আপোনালোকেও আছে, যিজনক উঠাই নিলে তেখেতৰ নাম চাম জানেনে? তেখেতৰ নাম শ্যাম বৰ্মন। গাড়ীৰ নাম্বাৰটো আছে, গাড়ীৰ নাম্বাৰটো মই কৈ দিম। তেখেত প্ৰায় আহে নি? তেওঁ প্ৰায় আহে, সতীশ বৰ্মন। এইটো গাড়ীৰ নাম্বাৰ আছে, এয়া 01DA 3000 ইনোভা গ্ৰে কালাৰৰ ইনোভা। তেওঁ প্ৰায় আহে আৰু তেওঁ আহি উল্টা ইয়াত দম দিয়ে। দীৰ্ঘদিনৰ পৰা পাইছে। এইটো দীৰ্ঘদিনৰ পৰাই হৈ আছে। মাধুৰ্য ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24।